আজি জানো আহক 2004 চনত বনোৱা এটা কপাৰ নিকেলৰ 5 টকীয়া মুদ্ৰা। তো এই দেখা পাইছে কে কামৰাজ। কে কামৰাজৰ এই 5 টকীয়া মুদ্ৰাটো 2004 চনত বনাইছিল। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গেট আছিল 9 গ্ৰাম, সাইজ আছিল 23 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। এই 5 টকীয়া মুদ্ৰাটো ভাৰতৰ দুটা মিণ্টত বনোৱা হৈছিলে, বম্বে আৰু হায়দৰাবাদ মিণ্টত। তো ইয়াৰ হাতত দেখা পোৱা মুদ্ৰাটো হৈছে বম্বে মিণ্টৰ। বম্বে মিণ্টৰ মিন মাৰ্ক হৈছে ডায়মণ্ড। চাই লওক এটা ডায়মণ্ড আছে। তো এইটো বম্বে মিণ্টৰ মুদ্ৰা হয়। বম্বে মিণ্টৰ যদি কে কামৰাজৰ এটা 5 টকীয়া UNC কণ্ডিশ্যনত আপোনাৰ হাতত থাকে বৰ্তমান মূল্য 700 টকা। ঠিকেই শুনিছে, এটা 5 টকীয়া মুদ্ৰা কিন্তু বৰ্তমান মূল্য হৈছে 700 টকা। কিন্তু বম্বে মিণ্টৰ হ'ব লাগিব। আৰু যদি হায়দৰাবাদ মিণ্টৰ হয়, হায়দৰাবাদ মিণ্টৰ হ'লে এটা 5 টকীয়া মুদ্ৰা 100 টকা। তো আজি গম পালে কে কামৰাজৰ 5 টকীয়া কপাৰ নিকেলৰ মুদ্ৰাৰ বৰ্তমান কি মূল্য। তো ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।